বহুত ইমোশনাল ছোৱালী হওঁ আবেগিক হৈ পেলাই সেই কথাখিনি মই সঁচা মোৰ হাতখন এনেকে টান মাৰি আনি তেওঁৰ বুকুত লগাই দিছে কি জীয়াই থাকিব নোৱাৰিলে মৰি গ'ল মই যদি মৰি গ'লো হয় তেতিয়া আপোনালোকে তেনেকে ক'লে হয় মানুহক বেয়া পাব পাৰে মোক কৈছো নাই মোক বেয়া পোৱা মানুহ আছে ভাল পোৱা মানুহ আছে এভৰিৱান আসসালামু আলাইকুম আজি ভিডিঅ'টো মই আৰম্ভ কৰিছো আৰু এটা কথা এই ভিডিঅ'টোৰ জৰিয়তে মই আজি ক্লিয়াৰ কৰি দিব বিচাৰো মোৰ হাজবেণ্ডো আছে লগতে ইমান কেদিন মই এই কথাটো টপিকটো উলিয়াবলৈ বিচৰা নাছিলো আৰু টপিকটো মই নুলিয়াও বুলিয়ে ভাবো কাৰণ মই এক্সপ্লেনেশ্যন ইমান দি থাকিবলৈ বেয়া পাওঁ যদি আপুনি সত্যত থাকে আপোনাক কোনো ধৰণৰ এক্সপ্লেনেশ্যন দিব নালাগে নহয় জানো সেইটো নেদেখাজনে দেখি আছে নেদেখাজনে জানে সকলোবোৰ গতিকে মানুহক এক্সপ্লেনেশ্যন দিবলৈ ইমান প্ৰয়োজন নাই তথাপিও বহুতে ভাবি আছে বহুতে সুধি আছে মেছেজ কৰি কৰি সুধি থাকে গতিকে এই কথাটো মই ভাবিছো নাই ক্লিয়াৰ কৰি দিয়াটো ভাল হ'ব কাৰণ তেওঁলোকৰ হয়তো মোৰ যিসকল ভিউৱাৰ্ছ মোক যিসকলে ভাল পায় তেওঁলোকৰ মনতো কৰবাত নহয় কৰবাত অকণমান চাগে সেইটো সন্দেহ ভাৱ এটা আছে গতিকে মই ভাবিছো আজি এই ভিডিঅ'টোতে মই ক্লিয়াৰ কৰি দিওঁ মোৰ শাহুমাৰ কেনেকে হঠাৎ ইন্তেকাল হ'ল আৰু শাহুমাই মোৰ পডকাষ্ট ভিডিঅ'টো চাই পেলাই ঢুকালে নেকি বহুতৰ মানে এইটো এটা কনফিউজ হৈ আছে বহুতে এইটো ভাবি আছে যে মোৰ শাহুমাই মোৰ পডকাষ্ট ভিডিঅ'টোত তেখেতৰ বিষয়ে মই যিখিনি কথা কৈছিলো সেই কথাখিনিৰ কাৰণে তেখেতৰ হঠাৎ হাৰ্ট এটেক হ'ল এইটো মিছা কথা দেই হাৰ্ট এটেক হোৱা নাই মোৰ শাহুমাৰ প্ৰেছাৰ ষ্ট্ৰক হৈছে আৰু তেখেতে 10 মিনিটৰ আগত আমাৰ লগত ফোন কৰি পেলাই আমি হেনাখন ডিব্ৰুগড় কৈছিলো ভিডিঅ' মই দিছিলো অলৰেডি মোৰ হাজবেণ্ডৰ গা বেয়া হৈছিলে বহুত বেছি সিৰিয়াছ হৈ আছিলে আৰু মোৰ শাহুমাৰ তেনেকুৱা অকণমানো তেওঁ চিন্তা কৰা নাছিলে আৰু পডকাষ্ট ভিডিঅ'টোতো তেওঁ অকণমান চোৱাও নাই আৰু অলপ চলপকে তেওঁ জানে মই তেওঁক কৈছিলো আৰু তেওঁ সেইবিলাক লৈ মাইণ্ড কৰা নাছিলে আৰু যিখিনি মই তাত কৈছো সঁচা কথা কৈছো এয়া তেখেতৰ পিতেক হয় এজনী এটা লৰাই নিজৰ মাকৰ বিষয়ে মই যদি সেইখিনি কথা কোৱাৰ কাৰণে মোৰ শাহুমা ঢুকালে হয় এই মানুহজনে মোক কেতিয়াও ভাল নাপালে হয় কেতিয়াও মোক সাপোৰ্ট নকৰিলে হয় মই যিমানো যেনেকাই নহও লাগিলে তেওঁ মোক কেতিয়াও সাপোৰ্ট নকৰিলে কৰবাত নহয় কৰবাত তেখেতে মোক অকণমান হলেও বেয়া পালে মায়ে হয় আৰু পত্নীয়ে হয় নহয় জানো মাকৰ স্থান কেতিয়াও পত্নীয়ে ল'ব নোৱাৰে আৰু মোৰ হাজবেণ্ডে সেইটো সদায় মানি ৰাখিছিলে মাকক তেওঁ যথেষ্ট বেছি মৰম কৰিছিলে আৰু মোকো তেওঁ তেনেকুৱাই মৰ্যাদা দিয়ে তেনেকুৱাই মৰম কৰে আৰু আজি যদি মই বেয়া হলো হয় মই বেয়া কৰিলো হয় তেতিয়া তেওঁ মোক লগত কেতিয়াও নাৰাখে কাৰণ এনেকুৱা নহয় যে মই বহুত বেছি ধুনীয়া মোৰ কাৰণে তেওঁ পকলা তেনেকুৱা নহয় আচলতে তেওঁ মোক চিনি পায় জানে মই কেনেকুৱা ছোৱালী মই বহুত ইমোশনাল ছোৱালী হওঁ আবেগিক হৈ পেলাই সেই কথাখিনি মই সঁচা কথাখিনি কৈ দিছিলো যিটো মই ক'ব নালাগিছিলে আচলতে পাছত মই ৰিয়েলাইজ কৰিছো আৰু মোৰ সেই কথাখিনি কোৱাৰ কাৰণে আজি মোৰ লগত বেয়াও হৈছে ভালো হৈছে কিন্তু এটা কথা মই ক'ব লাগিব যে মই সেইখিনি কথা কোৱাৰ কাৰণে কিন্তু বহুত ছোৱালীৰ ভাল হৈছে কাৰণ বহুত বুৱাৰীয়ে মোক মেছেজ কৰি থাকে যে বা তোমাৰ পৰা আমি সাহস পাইছো তুমি যে ইমান ধৈৰ্য ধৰিলা তুমি যে ভালকে থাকিলে আজি আমাৰ লগতো তেনেকুৱা হৈ আছে কিন্তু আমি ভাবো যে ধৈৰ্য ধৰিলে কিজানি এদিন ভাল হ'ব সেই বস্তুটো আমি আপোনাৰ পৰা শিকিছো এই কথাটো কিন্তু যেতিয়া মই শুনো বা মোক মেছেজ কৰে মোৰ বহুত বেছি ভাল লাগে কাৰণ মই সেইখিনি সময়ত সেই কথাখিনি কৈ আজি মোৰ শাহুমা এটা কথা জনম মৰণ বিয়া এই তিনিটা বস্তু আল্লাহৰ হাতত বা ভগৱানৰ হাতত যিসকলে বিশ্বাস কৰে আল্লাহ ভগৱানক সেইসকলে নিশ্চয় জানে সেইসকলে কাকো কেতিয়াও এইটো ব্লেম নিদিয়ে যে আমুকৰ কাৰণে আমুক ঢুকালে তামুকৰ কাৰণে তামুক ঢুকালে এই কথাটো কিন্তু একদম ভুল কথা কাৰো কাৰণে কোনো ঢুকাব নোৱাৰে মোৰ শাহুমা অলৰেডি বেমাৰ আছিলে কিমান দিনৰ পৰা বেমাৰ আছিলে আপোনালোকে মোৰ পেজটোত গৈ পেলাই চালে দেখিব মোৰ শাহুমাক লৈ মই মেডিকেলত থাকিছো ICUত তেখেতে থাকিছে আজি এই কথাখিনি ক'বলৈ এইকাৰণে বাধ্য হৈছো মানে মই বহুত তৰ পৰা শুনি আছো কথাবিলাক অলপ বেয়া লাগে মই মানুহজনী তেনেকুৱা নহয় যে মোৰ ইমোশনাল মোৰ মানে চিন্তা লাগে আৰু মই অভাৰথিং কৰো আপোনালোকক মই সদায় কৈ থাকো তাৰ ফাইদা বহুতে লৈছে বহুতে মোক ইমোশনালি হাৰ্ট কৰিছে একো কথা নাই কিন্তু একমাত্ৰ এই মানুহজনে মোক সাপোৰ্ট কৰে মোক বুজি পায় আজি সেইকাৰণে মই ভিডিঅ'টো বনাইছো আসলে চাওক ৰাইজসকল এইবোৰ হ'ল কি আমাৰ ঘৰৰ কথা মোৰ আব্বা মাই মোৰ ঢুকাইছে আৰু মইহে বুজিছো মোৰ বেদনাখিনি কথা বা মোৰ দুখটোৰ কথা মই বুজিছো বা আমাৰ ঘৰখনে মই আৰু মোৰ মানুহগৰাকী আছো তো ইয়াত হ'ল কি আনে কোনে কি কৈছে মই সেইটো কথালৈ আহি নপৰে আৰু মোৰ মানুহগৰাকী কাৰো কথা কোৱাৰ অধিকাৰো নাই আৰু বিশেষকৈ এইকাৰণে ক'ব নালাগে কাৰণ মোৰ আব্বা মাই ঢুকাইছে বা মোৰ মা কেনে হৈছিলে আমাৰ ঘৰখনত কি হৈছিলে মই জানো বা মোৰ মানুহগৰাকীয়ে জানে আৰু মোৰ মা বহুত বছৰৰ পৰা গা বেয়া হৈ আছিলে সেইখিনি আমি নিজেও পাইছোঁ আৰু যিসকল আমি নিজে ভুক্তভোগীসকলেহে বুজি পাওঁ যে আমাৰ ঘৰখনত কি হৈ আছে কি নাই হোৱা কোনোবাই কোৱাটো সাধাৰণ কথা কোনোবাই ক'ব পাৰে এটা কমেণ্ট পাছ কৰাটো একো ডাঙৰ কথা নহয় কিন্তু কমেণ্টটো কৰাৰ আগতে চিন্তা কৰিবলৈ যে এই ঘৰখনত সেইখিনি কথা কোৱাৰ সময়ত কোনো বুজি নাপায় ন তো সেইকাৰণে এই কথাখিনি বিশেষকৈ এইটোৱে হ'ল যে মোৰ মানুহগৰাকীয়ে মোক কিমানখিনি চাইছে মোৰ মাক কিমানখিনি চাইছে মই ভালকৈ বুজি পাওঁ আৰু ইয়াত মোৰ মানুহগৰাকীৰ লগত আপোনালোকে কোনো বেয়া মন্তব্য দিয়া উচিত নহয় কাৰণ কেলৈ মোৰ মানুহগৰাকীয়ে
মোৰ মাক যথেষ্ট চাইছিলে, বহুত মৰম কৰিছিলে, আৰু যিখিনি কৰিছে মই নিজে দেখি আছোঁ। তো সেই তাত কোনো মিছা কথা কোৱা নাই। আৰু এটা মত হৈছিলে ধৰক কিছুমান সময় এটা দুখ পাৰ হৈ গৈছিলে, মোৰ আব্বা মায়ে সেইটো সময়ত কিবা অলপ ভুল বুজাবুজি হৈছিলে, মোৰ মানুহৰ কাৰণে ধৰক অলপ ভুল বুজাবুজি হৈছিলে। তো সেইটো হোৱা সেইখিনি সময় পাৰ হৈ গ'ল। তাৰপাছত কিন্তু মোৰ মায়েতো মোৰ মানুহগৰাকীৰ লগত ইমান ধুনীয়াকৈ আছিলে, ইমান ধুনীয়াকৈ খোৱা বোৱা ক্ষেত্ৰতে হওক লাগে, আৰু পচন্দ আমাৰ মাজতে গা বেয়া হৈ আছিলে, হস্পিটেলত আছিলে, ICUত থাকোঁতে ইমান দিন থাকিলে মোৰ মানুহগৰাকীয়ে চোৱা চিতা কৰিছিলে, সম্পূৰ্ণ চাইছে। তাত কোনো বেলেগ কোনোবা থাৰ্ড পাৰ্চন আহি চোৱা মেলা কৰাহি নাই। তো তেনেস্থলত কোনোবাই কিবা কোৱাটো মই নিবিচাৰোঁ, আৰু মোৰ মানুহগৰাকীয়ে যথেষ্টখিনি কৰিছে। তো সেইকাৰণে মই ছাপোৰ্ট কৰিছোঁ। পত্নী মৰ্যাদা পত্নীৰ জেগাত, আৰু মোৰ মাৰ মৰ্যাদা মোৰ মাৰ জেগাত, কাৰণ মোৰ মাক মই বহুত ভাল পাওঁ, আৰু মই বহুত ভাল পাইছিলোঁ। আৰু যেনেকৈ মোৰ মাক প্ৰতিটো ক্ষেত্ৰতে মই আছে, এতিয়াতো মোৰ মনত কিমানখিনি দুখ লৈ মই জীয়াই আছোঁ। তো এতিয়া হ'ল কি, আৰু এইবোৰ কথা আপোনালোকে বেয়া মন্তব্য নিদিব, কাৰণ মোৰ আব্বা মায়ে মোৰ হেৰুৱাইছোঁ, মই হেৰুৱাইছোঁ যেতিয়া মই বুজি পাইছোঁ মোৰ দুখৰ বিষয়লৈ। তো এইখিনি কথা আপোনালোকে ভৱিষ্যতে নুঠাব বুলি আশা ৰাখিলোঁ। পৰাপক্ষত আপোনালোকে দোৱা আশীৰ্বাদ কৰিব, আৰু আমাৰ কাৰণে খাছ কৰি দোৱা কৰিব, যাতে আমি ভালকৈ থাকোঁ, আব্বা মাৰ কাৰণে দোৱা কৰিব পাৰোঁ, আৰু যিখিনি আমাৰ ধৰক যিখিনি আমাৰ খৰচ আছে সেইখিনি আমি আদায় কৰিব পাৰোঁ, সেইখিনিয়ে ক'লোঁ। বাকী সেইটোৱে। আৰু আচলতে মই পডকাষ্টত কথাখিনি মোৰ আপোনালোকে অকণমান কথা শুনি পেলাই জাজ নকৰিব, কাৰণ মই পডকাষ্টত মোৰ অকল বিয়া হোৱাৰ পাছৰ কথাখিনিয়ে কোৱা নাই। মই সৰুৰে পৰা কিখিনি পাইছোঁ, মোৰ লগত সৰুৰে পৰা কি হৈছিলে, মই গোটেইখিনি কথাই শ্বেয়াৰ কৰিছোঁ। আৰু আৱেগিক হয় মই কথাখিনি ক'লোঁ, যিটো মই হয়তো পাছত মই ৰিয়েলাইজ কৰিছোঁ। মোৰ যেতিয়া শাহুমা ঢুকাই গ'ল মোৰ বেয়া লাগিছে, কাৰণ মই জানো মোৰ শাহুমাক মই কিমানখিনি মৰম কৰিছিলোঁ। তেওঁক এটাই মোৰ অভিযোগ আছিলে, তেওঁ মোক বুজি পোৱা নাছিলে, আৰু সেইখিনি তেওঁক মই সদায় বিচাৰিছিলোঁ যে মই ভাল কৰোঁ, তেওঁ মোৰ এদিন ভাল হ'ব। মই এইটো ভাবিয়ে মই ধৈৰ্য ধৰি সদায় তেওঁক লাষ্ট মুহূৰ্তলৈকে মই মানে তেখেতক মোৰ হাততে তেখেত ঢুকালে, আৰু লাষ্ট মুহূৰ্তত মই এইটো লৈ বহুত বেছি সুখী যে মোৰ হাতখন এনেকৈ টান মাৰি আনি তেওঁৰ বুকুত লগাই দিছে। কিমান ডাঙৰ কথা সেইটো। লাষ্ট মুহূৰ্তত মোৰ হাতখন ধৰিয়ে তেওঁ ঢুকাইছে। গতিকে এইবিলাক কথা যে মানুহে সমালোচনা কৰি থাকে, বোৱাৰীজনীৰ কথাখিনি শুনি পেলাই শাহুৱেক ঢুকাই গ'ল, এইটো একদম ভুল ধাৰণা। মই বহুত দুখ পাওঁ যেতিয়া মই তেনেকৈ শুনো নাই কথাবিলাক, মোৰ ইমান দুখ লাগে, কাৰণ মই সেনেকুৱা নহয়ে। মই হ'ব পাৰে সঁচা কথাখিনি পডকাষ্টত কৈ দিয়াটো হয়তো মোৰ কাৰণে ভুল হৈছে। আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰোঁ, যেতিয়া এজনী ছোৱালীয়ে ভুক্তভোগী হৈ থাকে, এজনী ছোৱালীয়ে যেতিয়া চিঞৰি কয় মোৰ লগত এইটো হৈ আছে, মোৰ লগত সেইটো হৈছে, তেতিয়া কিন্তু কোনো মানুহ আগবাঢ়ি নাহে যে সেই ছোৱালীজনীক সহায় কৰোঁ, সেই ছোৱালীজনীক আমি উদ্ধাৰ কৰোঁ, আমি বুজাওঁ, কিন্তু কোনো মানুহ নাহে। যেতিয়া এজনী ছোৱালীৰ লগত বেয়া হৈ যায় তেতিয়া মানুহে নানা ৰকমৰ কথা ক'বলৈ ধৰে। এতিয়া ৰিচেণ্টলি এটা পোষ্ট মই ফেচবুকত পাই আছোঁ, ছোৱালীজনীৰ নিজৰ হাজবেণ্ডে চুলি তুলি কাটি টকলা কৰি দিছে, গোটেই গাত দাগ কৰি দিছে। ছোৱালীজনী পোষ্ট চবেই শ্বেয়াৰ কৰিছে যে ছোৱালীজনীৰ হাজবেণ্ডে ইমান বেয়া, এনেকৈ কৰিছে তেনেকৈ কৰিছে। কিন্তু যদি সেই ছোৱালীজনীয়ে যদি ভাল হৈ পেলাই ভাল থকা অৱস্থাত যদি সেইখিনি কথা ক'লে হয়, তেতিয়া কিন্তু মানুহে বিশ্বাস নকৰিলে হয় যে ছোৱালীজনী নিজৰ গিৰিয়েকৰ বদনাম কৰিছে, মিছা কথা কৈছে, এনেকৈ তেনেকৈ অভিযোগ দিলে হয়। ঠিক সেইদৰে মই যেতিয়া মোৰ শাহুৰ জেগাত যদি মই ঢুকাই গ'লো হয়, তেতিয়া আপোনালোকে কি ক'লে হয়? তেতিয়া ক'লে হয় মোৰ ছোৱালীজনী সঁচাকৈ দেই বহুত বেছি দুখ কষ্ট সহ্য কৰি ছোৱালীজনী জীয়াই থাকিব নোৱাৰিলে, মৰি গ'ল। মই যদি মৰি গ'লো হয় তেতিয়া আপোনালোকে তেনেকৈ ক'লে হয়। মৰি যোৱাৰ পাছত আপোনালোকে কেলে নাম কৰে? জীয়াই থাকোঁতে মানুহক শান্তিত জীয়াই থাকিবলৈ দিয়কচোন। জীয়াই থাকোঁতে মানুহে যদি কিবা এটা সঁচা কথা কৈছে আপোনালোকে বিশ্বাস কৰকচোন, হয় বা ছোৱালীজনী দুখতে কৈছে নেকি, বা ভাল হ'বলৈ কৈছে। গোটেই মোৰ 1 ঘণ্টা 2 মিনিটৰ পডকাষ্টটো চাই আপোনালোকে যিসকলে আধা কাটি চাই সেইসকলে বুজি নাপাব। যিসকলে সম্পূৰ্ণ ভিডিঅ'টো চাই সেইসকলে নিশ্চয় বুজি পাইছে, আৰু যিসকলে বুজি পাইছে মোৰ লগত ৰিলেট কৰিছে। বহুত ভাল পোৱা মানুহ মোৰ আছে, বহুতেই মোক ভাল পায়, কিন্তু তাৰে ভিতৰত 2-এজন মানুহ থাকে যিয়ে মই জানো প্ৰত্যেকজন মানুহক মই কেতিয়াও ভাল পোৱাব নোৱাৰোঁ, কেতিয়াও মোক ভাল নাপাব। মই সেইটো নিবিচাৰোঁ যে চবেই মোক ভাল পাওক, কিন্তু এটা কথা মই ক্লিয়াৰ কৰিব বিচাৰোঁ যে যিটো ভুল, যিটো মিছা কথাটোক আপোনালোকে ইমান কিয় আঁকোৱালি লয়, সঁচাটো কিয় আঁকোৱালি নলয় আপোনালোকে? মই ইমান ডাঙৰ প্লেটফৰ্ম এটাত যে মই বহি পেলাই কেমেৰাৰ আগত মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ, মই ইণ্টাৰভিউত কথাখিনি যে কৈ আছোঁ, মই তাত বহি এনেকুৱা মোৰ ফিল হৈছে যে ইয়াত যদি মই বহি মিছা কথা কওঁ মোৰ বেয়া হ'ব। মই সেইকাৰণে মোৰ একদম ঘৰুৱাভাৱে মই সঁচা কথাখিনি কৈ পালোঁ, যেনেকৈ মোৰ সহজ সৰল মনটো লৈ পেলাই মই তাত কথাখিনি ক'লোঁ। বহুতেই বুজি পাইছে আৰু বহুতেই নেগেটিভ পইণ্ট লৈছে। এটা কথা মই আপোনালোকক কওঁ যে হয়, মোৰ শাহুমা মোৰ পডকাষ্ট ভিডিঅ'টোৰ ৰিলিজ হোৱাৰ একচুৱেলি ভিডিঅ'টো বনোৱা বহুত দিন হৈছিলে, আৰু যেতিয়া ৰিলিজ হ'ল তাৰ 10-15 দিন মানৰ পাছতে তেওঁ ঢুকালে। কিন্তু তেওঁ পডকাষ্টৰ কাৰণে ঢুকোৱা নাই, তেওঁ বেমাৰ আছিলে কাৰণে তেওঁ ঢুকালে।
আৰু গতিকে আপোনালোকে মোৰ প্ৰফাইলটোত গৈ চাব মোৰ শাহুমাৰ ভিডিঅ' আগৰ ভিডিঅ' দিয়া আছে তেখেতক মই মেডিকেলত কেনেকৈ আছিলে বা মই কেনেকৈ আছিলোঁ তেওঁৰ লগত গোটেইখিনি দিয়া আছে আৰু তেওঁ অলৰেডি বেমাৰ আছিলে এই কথাটো একচেপ্ট কৰি ল'ব যিসকলে নাই কৰা আৰু মই জানো মই চবকে মই ভাল লগাব নোৱাৰোঁ সেইটোও মই জানো কিন্তু মোক 1000জন মানুহৰ ভিতৰত 500 মানুহে মোক বেয়াও পাব মই সেইটো একচেপ্ট কৰোঁ কিন্তু মোৰ দুখ লাগে যেতিয়া মই শুনিবলৈ পাওঁ এনেকৈ কথা যে এই বুঢ়াৰীজনীয়ে পডকাষ্টত এনেকৈ কথা ক'লে আৰু সেইকাৰণে শাহুৱেকজনী ঢুকাই গ'ল এইটো একদম মিছা কথা আৰু এটা কথা মই কওঁ আপোনালোকে মোৰ যিমান সমালোচনা কৰিব মোৰ বেয়া নহয় কিন্তু কেলে বেয়া নহয় মই যদি গুণাও কৰিছিলোঁ নহয় সেই গুণাখিনি পাপো যদি কৰিছোঁ সেই পাপখিনি মোৰ মানে মাফ হৈ যাব গতিকে নকৰিব নাপায় তেনেকৈ নজনা নেমেলাকৈ তেনেকৈ বেয়া কথা বেয়াকৈ আনৰ কথা ক'লে বেয়া লাগে আৰু এটা কথা শাহুৱেকৰ বদনাম কৰি ভাইৰেল হৈছে এই কথাটো কিছুমানৰ মুখত শুনিছোঁ মই শাহুৰ বদনাম কৰি ভাইৰেল নাই হোৱা মিছা কথা মই আগৰ পৰাই ভাইৰেল মোৰ ৰেচিপি ভিডিঅ'ৰ পৰা মানুহে মোক চিনি পায় জিনা জাহান বুলি আৰু মোৰ শাহুৰ কথাখিনি কৈ দিয়াৰ পাছত বহুত মানুহে মোক বেয়া পালে বহুত মানুহে মোক আনফল' কৰিলে মই সেইটোত কাকোৱে বেয়া নাপাওঁ মই কাৰণ চবে ভুল বুজি পেলাই মানুহক বেয়া পাব পাৰে মোক কৈছোঁ নাই মোক বেয়া পোৱা মানুহো আছে ভাল পোৱা মানুহো আছে গতিকে মই সেইটো একচেপ্ট কৰোঁ আৰু এটা কথা মই এজনী ছোৱালী হৈ পেলাই মই এইটোও কৈছোঁ যে মোৰ চেহেৰাটোক লৈ মানুহে মই নিজক কিমান ডাউন পেলাই দিছোঁ আপোনালোকে চিন্তা কৰক কাৰণ সেইখিনি সঁচা কথা মই মাত্ৰ সঁচা কথাখিনি আৰু পডকাষ্ট মানে হৈছে সাক্ষাৎকাৰত মানুহে সঁচা কথা ক'ব লাগে তাত বনাই পেলাই মিছা মিছি সজাই পেলাই মই তেনেকৈ ক'ব নাজানো আৰু মই সঁচাকৈও নাজানো মই বনাই ভিজাই কথা ক'বলৈ একদম নাজানো যিটো হয় সঁচা সেইটোৱে কৈ দিওঁ ভিডিঅ'টো অকণমান দীঘল হৈছে আপোনালোকে যদি ভালকৈ চাই মোক বুজি পায় তেতিয়া আশা কৰোঁ মই আপোনালোকে বুজি পাব মোৰ কাৰণে দোৱা কৰিব আৰু মোৰ মানুহজনৰ কাৰণে দোৱা কৰিব ভুল বুজি নাথাকিব মিছা কথা হয় সেইবিলাক আৰু মিছা কথাটো একদম মানে বেয়া লাগে দুখ লাগে শুনিলে মানে সেইটোৱে ক'ম আৰু বাকী সদায় আপোনালোকে ভালে থাকক আমাকো ভাল থাকিবলৈ দোৱা কৰিব সেয়াই কৈ পেলাই মোৰ আজিৰ এই মানে ভিডিঅ'টো সামৰণি মাৰোঁ আশা কৰোঁ নিশ্চয় আপোনালোকে বুজি পাব